2024 আৰু 25 বৰ্ষৰ বিত্তীয় বাজেটক লৈ সকলোৱে ফূৰ্তি কৰি আছে যে বহুত ভাল হৈছে আৰে কি ভাল হৈছে আহক এই ভিডিঅ'টোত শ্বৰ্টলি জানিবলৈ চেষ্টা কৰোঁ। ভাল হৈছে যে 12 লাখ টকা যোনে বছৰি ইনকাম কৰে তেওঁলোকৰ বাবে একদম ৰেহাই, তেওঁলোকে 1% ইনকাম টেক্স দিব নালাগে, যিটো এটা বহুত ভাল কথা। আৰু লগতে অসমৰ বাবে আমাক কি দিছে, অসমৰ বাবে কি পাইছে এই বাজেটত, সেই বিষয়ে মই আপোনালোকক ক'বলৈ গৈ আছোঁ। অসমে পাইছে সাৰ প্ৰডাকশ্যন মানে যিটো ইউৰিয়া সাৰ, সেই ইউৰিয়া সাৰৰ অত্যাধিক আমাৰ প্ৰডাকশ্যন কৰা হ'ব, বহুত ভাল পৰিমাণে উৎপাদন কৰা হ'ব, যাৰ ফলত কি হ'ব যে নতুন নতুন উদ্যোগৰ সৃষ্টি হ'ব আৰু এই উদ্যোগত আমাৰ নিবনুৱা বন্ধুসকলে চাকৰি পাব। আৰু লগতে সাৰৰ উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে সাৰৰ দাম কমিব আৰু লগতে শস্যৰ উৎপাদনো তীব্ৰ গতিত হ'ব ধৰিব। গতিকে এইটো এটা ভাল খবৰ। আৰু 12 লাখ টকা ইনকাম যদি আপুনি কৰি আছে তেনেহ'লে কাৰণেতো আপোনাৰ টেনশ্যনেই নাই। আজি পাৰ্টি কৰক ভাই, আমিতো ইনকাম কৰিব পৰা নাই এতিয়ালৈকে 12 লাখ টকা, গতিকে যোনে কৰি আছে ভাই পাৰ্টি কৰক। আৰু লগতে কিছুমান বস্তুৰ দাম কমি গৈ আছে, যেনেকৈ আপোনাৰ ইলেক্ট্ৰনিক বস্তুবিলাকৰ দাম কমিব, মোবাইলৰ দাম কমিব, টেলিকম কোম্পানীৰ যি চিমবিলাক সেইবিলাকৰ দাম কমিব আৰু লগতে লেডাৰৰ বস্তু, কাপোৰ কানি সেইবিলাকৰো দাম কমিব বুলি শুনিছোঁ। কিমান সঁচা কিমান মিছা নাজানো, পিছত কি হয়, কিন্তু দাম কমিব বুলি কৈছে যেতিয়া কমিব লাগে। আৰু লগতে এই যে বঢ়িয়া খবৰটো আপোনালোকে পাৰে, 12 লাখ টকা যোনে কমাই আছে তেওঁলোকে কোনো ইনকাম টেক্স দিব নালাগে, তেওঁলোকে পাৰ্টি কৰক। আৰু এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। বাই বাই, টাটা।